মৰ্নিং আহকচোন ঈশ্বৰৰ মহান বাক্যৰে আমি আশীৰ্বাদ প্ৰাপ্ত হওঁ পুৱাই। কাইলৈ কি ঘটিব তাক তোমালোকে নাজানা। তোমালোকৰ জীৱননো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাৱ, তোমালোক সেই ভাৱ স্বৰূপ। প্ৰিয়সকল, জাকুবে লিখা শুভবাৰ্তাত 1 অধ্যায় 14 পদত ঈশ্বৰে কৈছে, প্ৰিয়সকল, শুভবাৰ্তাত লিখা আছে, ঈশ্বৰে কোৱা কথা যে কাইলৈ কি ঘটিবলগীয়া আছে তাক আমি নাজানো। আমাৰ জীৱনটোনো কি তাকো নাজানো। প্ৰিয়সকল, এখন্তেক দেখি খন্তেকতে নেদেখা যি ভাৱ, অৰ্থাৎ পুৱাৰ সেই কুঁৱলীৰ দৰে, অৰ্থাৎ অলপ পিছতে নাইকিয়া হোৱাৰ দৰে, নহয়নে? কুঁৱলী আমি অকণমান সময়লৈহে দেখি পাওঁ। শুই উঠিয়েই যেতিয়া আমি বিশেষকৈ ঠাণ্ডাকালি দেখি পাওঁ, কুঁৱলী অকণমান সময় ওলালে আকৌ পটককৈ নাইকিয়া হৈ যায়, ভৰিত লাগে মাত্ৰ অনুভৱহে হয়। তেনেকুৱা ধৰণে বুলি কৈছে ঈশ্বৰৰ এই মহান বাক্যষাৰে আজি মোৰ ধ্যানৰ সময়ত সোঁৱৰিবলৈ তেওঁ দিছে যে আমাৰ জীৱনটোনো কি? সুখ দুখ পোৱা নোপোৱা বহুত কিবা কিবি বিচাৰি বিচাৰি জীৱনেই শেষ হৈ যায়। গৈ আছোঁ এদিনটো মই, আপুনি, আপোনালোক সকলোৱে এই পৃথিৱী এৰি অনন্ত দিশে গুচি যাব। গতিকে প্ৰিয়সকল, জীৱনটো দুদিনীয়া। সময় থাকোঁতেই ঈশ্বৰে কোৱা ধৰণে তোমালোকৰ জীৱননো কি? এখন্তেক দেখা পোৱাহে পাছত দেখা নোপোৱা ভাৱ, অৰ্থাৎ কুঁৱলী নিয়ৰৰ স্বৰূপ। খন্তেকীয়া আমাৰ মানৱী জীৱন বহুত গভীৰ জীয়াই থকাৰ সময়ত। সেইবাবে মানুহে কেতিয়াও নিজৰ দ্বাৰা জ্ঞান, অভিজ্ঞতা বা যুক্তিৰে জীৱনৰ সম্পূৰ্ণ অৰ্থৰ সোৱাদ পাব নোৱাৰে। প্ৰিয়সকল, কিয়নো আমাৰ জীৱনৰ যে এজন সৃষ্টিকৰ্তা আছে, তেওঁক নাজানি সৃষ্টিৰ উদ্দেশ্য কেতিয়াও বুজা নাযায়। প্ৰিয়সকল, সেইবাবেই বাইবেলে আমাক জীৱনৰ অৰ্থ, মানুহৰূপী হৈ জন্ম লোৱাৰ অৰ্থ সম্পূৰ্ণকৈ প্ৰভু যীশুৰ বাণীৰে তেওঁৰ ওচৰলৈ চাপিবলৈ আহ্বান জনাইছে। আমাৰ তেতিয়াহে আমি ঈশ্বৰৰ হাতত সমৰ্পিত হৈ তেওঁৰ বাক্য অনুসৰি চলিবলৈ বিচাৰিম। তেতিয়াহে জীৱনৰ বহু অমীমাংসিত প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁৰ আশীৰ্বাদেৰে আমাৰ, মোৰ, আপোনা হবৰ জীৱন যে কেৱল ৰং ৰহস্যাত বা ভোগ বিলাসতে কটোৱাৰ মূল উদ্দেশ্য লৈ ঈশ্বৰে আমাক পৃথিৱীলৈ অনা নাই। প্ৰিয়সকল, আৰু আমি তেতিয়াহে বুজিম ঈশ্বৰৰ লগত থাকিলে, প্ৰিয়সকল, ঈশ্বৰৰ আশা পূৰণ কৰাত মই, আপুনি এক পবিত্ৰ যাত্ৰাৰ সম্পৰ্ক। আৰু তেতিয়াই জীৱনৰ সৃষ্টিকৰ্তা ঈশ্বৰক জানি তেওঁৰ ইচ্ছামতে জীৱন যাপন কৰি জীৱনৰ মূল অৰ্থ যে সৰ্বোত্তম সমাধান, এই খন্তেকীয়া জীৱনে অনন্ত জীৱনৰ আশা আৰু উদ্দেশ্য লাভ কৰিম। প্ৰিয়সকল, আহকচোন আজি এই বাক্যৰ দ্বাৰা আমি আমাৰ জীৱন ঈশ্বৰৰ হাতত সোধাই দিওঁ। তেওঁ আমাক চলাওক এটি চমু প্ৰাৰ্থনাৰে। হে প্ৰিয় প্ৰভু, অতি মৰমীয়াল পিতা, স্বৰ্গত থকা দয়ালু প্ৰভু, তোমাৰ মহান আৰু পবিত্ৰ চৰণত ধন্যবাদ দিছোঁ। অধমজি পাপী মই পুৱাই তোমাৰ নামেৰে, তোমাৰ বাক্যৰে তোমাৰ চৰণত ঠাই পাইছোঁ। প্ৰভু, সকলোৱে আগত এই বাক্য বিলাবলৈ, সকলোকে সেই জীৱনৰ অৰ্থ যি তোমাত লাগি নাথাকিলে কোনো সমাধান নাই। আমাক যে তুমি মাতিলা অকল ৰং ৰহস্যাত যে মতলীয়া হৈ থাকিবলৈ নহয় প্ৰভু, জীৱনৰ একোটা উদ্দেশ্য লৈ, তোমাক জানিবলৈ, তোমাৰ প্ৰেম বিলাবলৈ, তোমাৰ নামেৰে জীয়াই থাকিবলৈ, এই কথা যেন সকলোৱে বুজি পায়। প্ৰভু, নজনা নুশুনা অনেকজনে প্ৰভু যীশু তুমিনো কোন হয়, কিয় আহিছিলা, এই কথা বুজিবলৈ সেই প্ৰেম, সেই পোহৰ সকলোৰে মাজত বিলাই দিয়া। প্ৰভু, দয়ালু ঈশ্বৰ, এই বাক্য লওঁতে থওঁতে কওঁতে যদি ভুল ভ্ৰান্তি হৈছে, তুমি ক্ষমা কৰি সকলো মানৱ জাতিৰ ওপৰত তোমাৰ আশীৰ্বাদ বিলাই দিবা। প্ৰভু, পুৱাই তোমাৰ এই বাক্যৰে মই বিশ্বাস কৰিছোঁ, যিসকলে এই ভিডিঅ' চাইছে, যিসকলে তোমাক বিচাৰিছে, সকলোৱে তোমাৰ আশীৰ্বাদ, জীৱনৰ উদ্দেশ্য ঈশ্বৰে মানুহ হৈ আমাক অনাৰ সেই সফলতা পাব পাৰিব। সেই বিশ্বাস আৰু কৃতজ্ঞতাৰে এই প্ৰাৰ্থনা তোমাৰ প্ৰিয় পুত্ৰ, মোৰ প্ৰিয় প্ৰভু নাচতীয়া যীশু খ্ৰীষ্টৰ নামত খুজিলোঁ। আমেন। ধন্যবাদ।